এই বিহুৰ দিনাখন যোৱা 12 মে তাৰিখে যিখন আমাৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত আমি যিজন শিল্পীক গীত পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ জনাইছিলোঁ, আমাৰ চুক্তিমৰ্মে তেওঁৰ লগত নিশা 10 বজাত তেওঁ আহি আমাৰ মঞ্চত উঠিব আৰু 12 বজাত আমাৰ মঞ্চৰ বিহু সন্মিলন অনুষ্ঠান শেষ কৰিব। কিন্তু দুখৰ বিষয়, তেওঁলোকে আমাৰ ইয়াত আহি পাইছে 10:45 তেওঁলোকে শিৱসাগৰৰ পৰা আহি পাইছে। কিন্তু তেওঁলোকে আমাক বাৰে বাৰে কৈ আছে আমি আহি পাইছোঁ, অলপ সময় আমাক জিৰণি ল'ব লাগিব, আমি বহুত দূৰণিবতীয়া ৰাস্তাৰে আহিছোঁ। আমি তাৰ বাবেও তেওঁলোকক আমি ক'লোঁ আধা ঘণ্টা সময় আপোনালোকক দিম, আপোনালোকে আধা ঘণ্টা সময়ত গোটেইখিনি ইয়াতে আমাক সুকলমে আমাৰ প্ৰগ্ৰামখন চলাই দিয়ক। কিন্তু এইফালে 12 বজালৈকে তেওঁলোকে মঞ্চত উঠা নাই আৰু তেওঁলোকৰ যিটো সাউণ্ড সিস্টেম অৰ্থাৎ যিটো শব্দযন্ত্ৰ যিটো তেওঁলোকে আনিছে, তেওঁলোকে সেইটো ব্যৱহাৰ কৰিব নোৱাৰিলে, বিভিন্ন বিজুতি ঘটি আছে। তেওঁলোকে ক'লে যে আমাৰ এইটোত আমি বিজুতি ঘটি আছে, আমি তাত কৰিব নোৱাৰিম। গতিকে আপোনালোকৰ যদি শব্দযন্ত্ৰটো আছে, আপোনালোকৰ শব্দযন্ত্ৰটো আমাক ঠিক কৰি দিয়ক, আমি তাতে গীত পৰিৱেশন কৰিম। তাৰপিছত আমি আমাৰ শব্দযন্ত্ৰটো ঠিক কৰি দিয়াৰ পিছত আমাৰ যিখিনি দৰ্শক আচলতে 9টা বজাৰ পৰা 10 বা 11 বজালৈকে দৰ্শকে এটা বিহু চাম বুলি তেওঁলোকে আগ্ৰহেৰে বাট চাই থাকে। যাৰ ফলত 12 বজালৈকে যেতিয়ালৈকে আমাৰ শিল্পীজন মঞ্চত উঠা নাই বা গীত পৰিৱেশন কৰা নাই, একচুৱেলি আমাৰ দৰ্শক অতিষ্ঠ হোৱাটো স্বাভাৱিক। অতিষ্ঠ হৈ দৰ্শকে কিছুমান কটু মন্তব্য ৰভামণ্ডপৰ পৰা কৰিছে যদিও আমাৰ সমিতিৰ এটা দায়িত্ব আছে। সমিতিৰ দায়িত্ব হ'ল যাতে কোনো ধৰণৰ অনিয়ন্ত্ৰিত পৰিস্থিতি আমাৰ ইয়াতে হ'ব নোৱাৰে। তাৰ কাৰণে আমাৰ দায়িত্ববোধটো আমি পালন কৰাৰ বাবে মঞ্চত কিছুমান ৰাইজৰ পৰা মানুহ গৈ মঞ্চত কিছুমান মানুহে তাত ভিৰ কৰিছিলে, যাৰ ফলত আমাৰ সমিতিৰ 3-4জন ল'ৰাই সেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আমাৰ মঞ্চৰ পৰা আঁতৰাই দিছে। আৰু যিটো ভিডিঅ' ইয়াতে প্ৰকাশ কৰিছে, সেই ভিডিঅ'টো সম্পূৰ্ণ এটা মিছা ভিডিঅ' দিছে। সেই ভিডিঅ'টোত আচলতে আমাৰ সমিতিৰ মানুহখিনিয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবেহে তাত উঠিছিলে। তেওঁক আচলতে প্ৰটেকশ্যন দিয়াৰ কাৰণে, তেওঁক যাতে কোনো ধৰণৰ অশালীন ব্যৱহাৰ কৰিব নোৱাৰে বা বেয়া ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ বাবে আমাৰ সমিতিয়ে মানুহখিনি নমাই দিছিলে। আৰু যিকেইজন মানুহ নমাই দিছিলে বা এজনক গঠিয়াই দিছিলে, সেইজন কিন্তু আমাৰ শিল্পীৰ মানুহ নহয়, আমাৰ বৰপেটাৰ দৰে ৰাইজৰ মানুহ। তেওঁ আমাৰ লগত ইয়াতে উপস্থিত আছে, সুভাষ দাস এখেত আছিলে, এখেতক গঠিয়াই দিছে। এখেত কোনো কলা কুশলী বা শিল্পী নহয় বা বাদ্যযন্ত্ৰীও নহয়। এই ভিডিঅ'টোকে তেওঁলোকে ওলোটাকৈ অসমৰ ৰাইজক বুজাইছে যে বিহু কমিটিখনে তাত মাৰপিট কৰিছে বা বেয়া ব্যৱহাৰ কৰিছে বুলি তেওঁলোকে উত্থাপন কৰিছে। আচলতে সম্পূৰ্ণ মিছা কথা। আমি তেওঁলোকক সম্পূৰ্ণ টকা দিয়াৰ পিছতহে মঞ্চত উঠিছে। আমি সম্পূৰ্ণ তেওঁলোকক টকা বৰঙণিখিনি যিখিনি বৰঙণিত আমাৰ চুক্তিপত্ৰ হৈছিলে। অতিকৈ দুখৰ বিষয় আচলতে সেইদিনাখন বৰপেটা ৰোডত যিটো ঘটনা সংঘটিত হ'ল মোৰ আৰু মোৰ টীমৰ লগত, মঞ্চতে আমাক অপমানিত কৰা হ'ল। মঞ্চতে আমাক আচলতে হেঁচা ঠেলা বা এনেকুৱা ধৰণৰ অভট মাতে আমাক অপমানিত কৰা হ'ল। খুবেই দুখিত আমি। আৰু ইয়াৰ পিছলৈ মঞ্চ অনুষ্ঠান কৰিবলৈ আচলতে যিটো সাহস থাকিব লাগে, সেই সাহস ইতিমধ্যে আমি হেৰুৱাই পেলাইছোঁ। আচলতে আমি টাইমত তেওঁলোকে যেনেকৈ চুক্তি কৰা হৈছিলে 10টাত, আমি 10:03 গৈ পাইছোঁগৈ। কিন্তু তাৰ পিছতো কিছুমান কাৰিকৰী অসুবিধা, কিছুমান হ'ব নলগীয়া কিছুমান কথা আমি যিটো ভবা নাছিলোঁ এনেকুৱা হ'ল। সেইকাৰণে অকণমান খেলিমেলি হ'ল ষ্টেজতে। আৰু তাৰপিছত সেইটো কাৰণে আমি ইতিমধ্যে মই ষ্টেজত উঠিছিলোঁগৈ। ষ্টেজত উঠি মই গান গাবলৈ লৈছোঁ আৰু বা এনেকুৱা হ'ব আৰু মই ষ্টেজতে আছোঁ। তেনেকুৱাতে কমিটিৰ বহুতখিনি মানুহ আহি পেলাই বেজ পৰিধান কৰা মানুহ দেই, তেওঁলোকে এতিয়া সংবাদমেল পাতি যিকোনো কথা কৈছে যে তেওঁলোক নহয়, কমিটিৰ মানুহ নাছিলে, কোনো বেলেগ অডিয়েঞ্চ আছিলে, কিন্তু বেজ পৰিধান কৰা মানুহে আমাক ষ্টেজত আহি পেলাই আক্ৰমণ কৰিবলৈ আহিছে, ষ্টেজত মাৰিবলৈ আহিছে। আৰু তাৰপিছত মোৰ লগতে মোৰ সহশিল্পীয়ে ইয়াক, তাৰপিছত আমাৰ বাদ্যযন্ত্ৰীসকলক তেওঁলোকে হাত উঠাবলৈ আহিছে, বহুত বেয়া গালি গালাজ কৰিছে। ইতিমধ্যে আপোনালোকে যদি ভিডিঅ'টো দেখিছে, আপোনালোকে দেখিব যে ভিডিঅ'টোত বহুত বেয়া শব্দৰে আমাক গালি পৰা হৈছে, অশ্লীল ভাষাৰে আমাক গালি পাৰিছে। কিছুমান কথাটো আমি বুজিও পোৱা নাই। আৰু সেইটোৱে কথা, বহুত দুখিত। আৰু লগতে এনেকুৱা ধৰণৰ সাম্প্ৰতিক সময়ত বহুত বিহুতলিত বা এনেকুৱা বিহু অনুষ্ঠানবিলাকত হৈ আছে এনেকুৱা
যিটো মই ভাবোঁ বহুত দুৰ্ভাগ্যজনক আমাৰ শিল্পী সমাজৰ কাৰণে। মাৰপিট মানে তেওঁলোকে সুস্থ মগজে সুৱস্থাত নাছিল তেওঁলোক চাগে, কাৰণ মই অলৰেডি মই ষ্টেজত বহি আছোঁ গান গাম, তেওঁলোকে তাৰপিছত মোক আঙুলি টুৱাই মাৰিবলৈ আহিছে আৰু তেওঁক আমাৰ টীমৰ পৰা ৰাখিছে মানুহবিলাকে। আৰু যদি নৰখা হ'লে মানে মোক গাত হাত উঠাই মোক এনেকৈ হাতত ধৰি পেলাই মঞ্চলৈ টানি নিয়া হৈছে। মঞ্চত থকাৰ পিছতো মঞ্চৰ মানুহৰ আগত দৰ্শকৰ আগত মোক অপমানিত কৰা হৈছে। বৰ্তমানলৈকে আমি তেনেকুৱা কথা আমি ভাবি আছোঁ, কিন্তু বৰ্তমানলৈকে তেনেকুৱা ব্যৱস্থা আমি হাতত লোৱা নাই। কিন্তু যি দেখিছোঁ আমি ল'বলৈ বাধ্য হ'ম এতিয়া। আমাৰ লগত অভিযোগ উত্থাপন কৰিছে আমি দেৰিকৈ পাইছোঁগৈ। ধৰি ল'লোঁ যদি কোনোবা এজন কিবা কাৰণত আমি দেৰিকৈ পালোঁগৈ, সেই দেৰিকৈ পোৱাৰ পিছত তেওঁলোকে উত্থাপন কৰিছে দৰ্শকে বেয়া পাইছে বুলি। কিন্তু আপুনি যদি আমাৰ ভিডিঅ' আপোনালোক দেখাওঁ সেইদিনাখনৰ অনুষ্ঠানৰ, দৰ্শকে খুব ধুনীয়াকৈ উপভোগ কৰিছে গোটেই অনুষ্ঠানটো। মোৰ লগত ভিডিঅ' আছে, আমি 3 ঘণ্টা গান গাইছোঁ ভালকৈ, দৰ্শকে একেবাৰে লাষ্টলৈকে বহুত ভালকৈ উপভোগ কৰিছে। দৰ্শকৰ ইয়াত কোনো দৰ্শকে মাত মতা নাই।